ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ, ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ব্যক্তি কৰি জন্ম দিছিল, সেইজনো অভিশপ্ত হৈ গ'ল। কেনেকৈ? প্ৰথম স্কন্ধ ভাগৱতত দেখুৱাইছে, দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী। কেনেকৈ আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণী গান্ধী। যে তেওঁ উগুল থুগুল মন এটা লৈ আছে, কিয় সেই বেয়া উগুল থুগুল ভাৱটোৱে তেওঁ মনত প্ৰতিক্ৰিয়া কৰিছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। ফলত কি হ'ল? অধু মুখে আছে বসী হুয়া নিশবদ, সেই বেলা দৈত্যে আহি মিলিল নাৰদ। তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে। সেই সময়তে ভগৱানে নাৰদক পঠাই দিছে, যোৱা, মোৰ ভকত বিপদত পৰিছে, ক'ত ভুল হৈ গৈছে আঙুলিয়াই দিয়া। নাৰদ আহি গ'ল, হাতে বিনা যন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। নাৰদক আনন্দ মূৰ্তি দেখাৰ লগে লগে ব্যাস সচকিত হৈ, আহা আহা দেৱঋষি, পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে। পাদ্য অৰ্ঘ্য দুটা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী আৰু অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমি ভকত বৈষ্ণৱক ভৰি ধোৱা পানীৰে মুখ ধুবলৈ দিব নালাগে। মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে বেদৰ মতে। মনত ৰাখিব দেই। আমাৰ এতিয়া বহুতে সংস্কাৰ হৈছে, বহুতে জনা নাই কাৰণে আগৰ দৰে আছে। এইবিলাক আমি সংস্কাৰ হ'ব লাগিব। যেতিয়া ব্যাসে যেতিয়া উদ্দেশ্য ব্যাখ্যা সুধিলে, তেতিয়া নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই এই যুগৰ বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ কৰি পঠাইছিলে। তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি কিয় বহি আছা, মোক কোৱা। তেতিয়া ব্যাসে ক'লে, হে দেৱঋষি, মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে আৰু এজন বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া। এই বক্তব্যটোত ব্যাসে আমালৈ কি এৰিছে? দাস্যত্ব ভাৱ। মনত ৰাখিব দেই। ব্যাসো এজন অৱতাৰী পুৰুষ, কিন্তু মান্যতা কাক দিছে? নাৰদক। গতিকে আপোনালোকে কেতিয়াও মোতকৈ জনা মানুহ নাই আৰু মই সকলো ফালে জানো বুলি অভিমান নহ'ব। আপোনাৰ বা মোতকৈ কম বয়সৰ এজনেও মোতকৈ নজনা কথা জানিব পাৰে। আমি বয়সত সৰু হ'ব পাৰে, শিক্ষাত মোতকৈ কম হ'ব পাৰে, কিন্তু মোতকৈ মই নজনা কথা তেওঁ জানিব পাৰে। তেওঁৰ পৰা শিকি ল'বলৈ আমি লাজ কৰিব নালাগিব। লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। আমি যদি সৰুৰ পৰা আমি নজনা কথা জানিবলৈ লাজ কৰোঁ, আমাৰ জীৱটো দুখ দুৰ্গতি পালে গৈ থাকিব। এতিয়া ব্যাসে নাৰদক প্ৰাধান্য দি দিলে যে তুমি মোক আঙুলিয়াই দিয়া, মোৰ ক'ত ভুল হৈছে। এই দাস্যত্ব ভাৱটো আমাৰ থাকিব লাগে। আমাৰ সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আমাৰ দাস্যৰ ভাৱ, অহংকাৰ শূন্য ভাৱটো থাকিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপোনাৰ নম্ৰ গুণটো লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। অহংকাৰী মানুহক সমাজে ভাল নাপায়, আৰু সমাজে ভাল নোপোৱাজনক ঈশ্বৰেও ভাল নাপায়। গতিকে আমি সমাজৰ প্ৰিয় হ'বলৈ হ'লে আমি অহংকাৰ শূন্য দাস্যত্ব ভাৱ লাগিব। এতিয়া সেই দাস্যত্ব ভাৱেৰে তেওঁক আহ্বান জনোৱাৰ লগে লগে নাৰদে ক'লে, কি বুলি ক'লে? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা হবে জগতকে নাশ। তুমি জগতক বিপথে পৰিচালিত কৰিলা। ভগৱানে তোমাক বিদগ্ধ পণ্ডিত, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, টিকালজ্ঞ কৰি তোমাক পঠিয়াই দিছিল জগতৰ মানুহক সৎ পথে পঠিয়াবৰ কাৰণে। তুমি বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি নিৰন্তৰে হাঁহ পাৰ ছাগলী বলি দি ধৰ্ম আচৰণ কৰিবলৈ শিকাই দিলা। ইয়াতকৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সমূলি। তুমি বেয়া কামো ভাল বুলি ক'লা, আৰু তোমাৰ কথা মতে চব মানুহ বিপথে গুচি গ'ল। আৰু কি কৰিলা? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিলা সঁচা, কিন্তু বেদৰ তত্ত্বই বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ।
বেদে কৈছিলে মই চবতে আছোঁ দেই, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাক কি স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংসচাৰ। মানুহবিলাক স্বাভাৱিকতে ভোগবাদী বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পাই বুলি ক'লে, চব জপিয়াই পৰিলে। আজি আপোনালোকে চিঠিখনৰ তলত যদি বিশেষ দ্ৰষ্টব্যত এটা কথা লিখিলেহেঁতেন যে আমাৰ লখিমী পুখুৰী জয়খামদাং গাঁও খাটৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা 5দিনীয়া কাৰ্যসূচী ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ 4ৰ্থ দিনত সন্ধ্যা উপস্থিত থকা সকলো ভকত বৈষ্ণৱক আৰু যুৱক যুৱতীসকলক আমাৰ স্থানীয় MLA পুঁজিৰ পৰা পঠিওৱা 5 লাখ টকা সকলোৰে মাজত সমবিতৰণ কৰি দিয়া হ'ব সাহায্যৰূপে। আৰু যুৱক যুৱতীসকলক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব। এইবুলি যদি আপোনালোকে ইয়াত লিখিলেহেঁতেন, আজি ইয়াত আপোনালোকে ডেকা গাভৰু বহুৱাবলৈ ঠাই দিব নোৱাৰিলেহেঁতেন। মানুহবিলাক স্বাভাৱিকতে ভোগবাদী বস্তুবাদী। হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পাই বুলি কৈ দিলে, চব জপিয়াই পৰিলে। ফলত কি হ'ল? সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। তুমি মানুহক ভুল পথে পৰিচালিত কৰিলা, সেইকাৰণে তুমি অসন্তুষ্টত ভুগিব লগা হৈছে। তেতিয়া ব্যাসে সুধিলে, দেৱঋষি উপায়? উপায় এটা আছে। মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। মোৰ উপদেশ মনে তুমি এতিয়া ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা। 17খন পুৰাণত তুমি যি ভুল পথ দিলা, সূৰ্য পুৰাণ ভাগৱতৰ দ্বাৰা তাক উচ্ছেদ কৰি দিয়া। তোমাৰ হাতেৰে ৰোৱা পুলিটো তুমি নিজৰ হাতেৰে উভালি দিয়া। আনে উভালিবলৈ গ'লে নামানিব। যদি জ্ঞানী গণে তাক কৰে নিবাৰণ, আউৰ তাৰ বচন নমানে একোজন। বোলে উপালম্ভ কৰি বচন খণ্ডিত, ব্যাসতো অধিক ভৰিলে এহেন্তে পণ্ডিত। এওঁ আকৌ ব্যাসতকৈ পণ্ডিত আহিল বুলি উপহাসে কৰিব। গতিকে তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালি দিয়া। যে 17খন পুৰাণত তুমি যি ভুল পথ দিলা, ভাগৱত পুৰাণৰ দ্বাৰা তাক উচ্ছেদ কৰি দিয়া। আজি আমাৰ সমাজত 17খন পুৰাণৰ মতে চলি থকা মানুহৰ সংখ্যা বেছি দেই, মনত ৰাখিব। 17খন পুৰাণত আগম বেদত মানে ব্যাসে কি ক'লে? যে হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে পৃথিৱীলৈ মানুহ নামৰ উপাধিটো লৈ অহাৰ লগে লগে তোমালোকৰ প্ৰত্যেকৰে 5টা ধাৰ লাগি আহিছে ভগৱানৰ ওচৰত। আৰু এই 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে তোমালোকে নিতৌ পঞ্চযজ্ঞ কৰিব লাগিব। কি কি যজ্ঞ কৰিব লাগিব? ঋষি যজ্ঞং, দেৱ যজ্ঞং, ভূত যজ্ঞং, সৰ্বদা নিঃযজ্ঞ, পিতৃযজ্ঞস্য যথা শক্তি ন হাফয়েত। শক্তি অনুসৰি এই 5টা যজ্ঞ কৰিব লাগিব। ঋষি যজ্ঞ মানে বেদাদি পাঠ কৰিব লাগিব। দেৱ যজ্ঞ মানে হোম দিব লাগিব। পিতৃযজ্ঞ মানে শ্ৰাদ্ধ দিব লাগিব। ভূত যজ্ঞ মানে বলি দিব লাগিব। আৰু নিঃযজ্ঞ মানে অতিথি সেৱা কৰিব লাগিব। এই বেদৰ আগম মতে 17খন পুৰাণৰ মতে আমি এইখিনি কাম নিতৌ কৰিলেহে 5টা ঋণৰ পৰা মুক্ত হ'ব পাৰিম। কিন্তু গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আৱিৰ্ভাৱ হৈ জীৱশ্ৰেষ্ঠ জগতৰ লোকসকলক ক'লে, কি বুলি ক'লে? হে জীৱশ্ৰেষ্ঠ জগতৰ লোকসকল, পুৰাণৰ আৰু আগম শাস্ত্ৰই কোৱা 5টা ধাৰৰ কথা সঁচা, কিন্তু 5টা ধাৰ পৰিশোধ কৰিবৰ কাৰণে যুগ মানে পৰিপন্থী যজ্ঞ নকৰাকৈয়ে তোমালোকে অতি সহজতে 5টা পাপৰ পৰা মুক্ত হ'ব পাৰিবা। সনাতন ধৰ্ম দি দিলে দেই, মনত ৰাখিব। আৰু ভক্তি ৰত্নাৱলীত লিখি দিলে, কি বুলি কৈছে? পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ, উপজিলে তা সম্ভাৰ ঋণী হুৱে নৰ। হোমে দেৱ ঋণ খোজে তৰ্পণে ঋষিৰ, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ। সমভাৱে সুহৃদ খবৰ খোজে ঋণ, এহিমতে ঋণী সদা ভকতি বিহীন। আজিৰ দৰে যদি আপোনালোকৰ গাঁৱৰ মানুহে ভাগৱত নুশুনে, কীৰ্তন নপঢ়ে, নাম লয়, তেতিয়াহ'লে আপোনালোকে 5টা যজ্ঞ কৰিব লাগিব। যদি ভাগৱত শুনিছে আৰু এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰিছে, তেতিয়াহ'লে এইকেইটা যজ্ঞ নকৰাকৈ আমাৰ 5টা ঋণ পৰিশোধ কৰিব পাৰিব। কায় বাক্য মন কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ। তাৰ সব ঋণ খোজা গৈল সমস্তৰে, নকৰিও ঋণী আৰু নুহি সিটো নৰে।
কাই বাক্য মন একনিষ্ঠ কৰি আমি যদি ঈশ্বৰৰ শৰণ ল'ব পাৰোঁ তেতিয়া আমাৰ এই পাঁচটা ধাৰ আপোনা আপুনি মুক্ত হৈ যাব। সহজ উপায় দিছে দেই। আমাৰ শংকৰ মাধৱে বিশ্ববাসীলৈ সাৰ্বজনীন সনাতন ধৰ্ম দিছে। এই ভাগৱতৰ মাজেদি শংকৰদেৱ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে, মাধৱদেৱ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে, এই দুজনা মহাপুৰুষে কেৱল অসমৰ ভাৰতৰ সংঘ অনাসংঘৰ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে আহ্বান জনোৱা নাই। ভাগৱতৰ মাজেদি তেওঁ বিশ্ববাসীক আহ্বান জনাইছে। কি বুলি কৈছে? উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰবেশ। গোটেই জগতবাসীক আহ্বান জনাইছে। উবা অসমৰ মানুহ, ভাৰতৰ মানুহ, সংঘৰ মানুহ, অনাসংঘৰ মানুহ, কীৰ্তনীয়া ভাগৱতীয়া মানুহ বুলি কোৱা নাই। যিটো আহ্বানৰ ওপৰত সঁহাৰি জনাই মানে মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে, পৃথিৱীত কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক তেওঁ ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনাৰ এই আদৰ্শবিলাক আজিৰ দৰে পুংখানুপুংখভাৱে আলোচনা নকৰাৰ কাৰণে আমাৰ একেখন গাঁৱতে 2-3টা নামঘৰ, 2-3টা খেল হৈ আমি চলিব লগা হৈছে। কিন্তু শংকৰদেৱে সকলো জাতি ভেদ প্ৰথা নিষেধ কৰি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমাক পুষ্ট কৰি এখন সবল মানে জাতি বৰ্ণহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। আপোনালোকে সকলোৱে জানে শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগত আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। আৰু শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত বিভিন্ন প্ৰাণী বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্তত শংকৰদেৱ অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক জ্ঞানটো, এই আত্মা সম্পৰ্কীয় জ্ঞানটো মই যদি অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এই অসমবাসীয়ে একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে অন্ধকাৰৰ পৰা অসমক পোহৰলৈ আনিবৰ কাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? 2য় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। আপোনালোকৰ এই 5দিনীয়া ভাগৱতৰ অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোকে আহি অংশগ্ৰহণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। গতিকে শংকৰদেৱে এই আধ্যাত্মিক জ্ঞানটো জগতবাসীক দিবৰ কাৰণে, অসমবাসীক দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে। কেনেকৈ আনিলে? ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আৰু আনি সমাজক চিনাকি কৰি দিলে। হেৰা সমাজৰ লোকসকল, মই তোমালোকৰ মাজলৈ আজি গাৰুৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা, এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৰি বুলিবা। ভগৱন্তৰ 1000টা নামৰ পৰা এটা এটা নাম দি লৈ আহিছে। এয়া মই নগাৰ ভকত আনিছোঁ,
এওঁক আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা হৰিদাস আতৈ বুলিবা। এয়া মই কোঁচৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটিয়াৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই কাৰ্বিৰ ভকত, এয়া মই তিৱাৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ। এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন জাতি প্ৰতিষ্ঠা কৰি ঘোষণা কৰি থৈ গ'ল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণ তবিবখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত ভগাই থৈ গৈছে, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজিলে অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। হয়নে? গতিকে মাধৱদেৱে ঘোষাত লিখিছে, ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনতো হীন আতি। দুটা ভাগ দেই। আৰু প্ৰথম স্কন্ধ ভাগৱতত 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সমস্তই কৃষ্ণ বৈকুণ্ঠ হোৱাৰ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে। আৰম্ভ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে হীন জাতি নিচ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সূতক আমন্ত্ৰণ কৰি আনি গুৰু আসনত বহুৱাই সৌনকে নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধৰ্মে ধূৰ্মবৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ। হেৰা সুত, আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ লগে লগে পৃথিৱীলৈ কলি আহিল বুলি জানি আমি হাজাৰ হাজাৰ বছৰ ধৰি যজ্ঞ আৰম্ভ কৰি গা ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালোঁ। মনত ৰাখিব, 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে। আমি সফল হ'ম নেকি বাৰু? নহওঁ। এই কথাটো উপলব্ধি কৰিব লাগিব দেই। গতিকে গুৰু আসনত বহাই ক'লে, সৌনক বদতি শুনা সূত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ। আমাৰ আয়ুষে নষ্ট হ'ল, ফল নেপালোঁ। গতিকে সম্প্ৰতি তুমি সি চিন্তি উক মহাহিত, কৰাই উক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া তুমি কৃষ্ণৰ অমৃতময় কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। এই কথা শুনাৰ লগে লগে সূতে কি বুলি মন্তব্য কৰিছিল?
অকিনো মহাভাগে তোমাখাৰ আগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা অমুক জীৱদান দিলা। হে ঋষি সমস্ত, আজি তোমালোকে মোক কৃষ্ণ কথা ক'বলৈ কৈ মোক জীয়া মানুহ কৰি দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ। কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাচে। মনত ৰাখিবা দেই। দুটা ভাগত বিভক্ত কৰিছে ভাগৱতে। ভাগৱত সমস্ত জগতবাসীৰ কাৰণে, নিৰ্দিষ্ট কোনো জাতি জনগোষ্ঠীৰ কাৰণে নহয়, কিন্তু মনত ৰাখিব দে দুটা ভাগত বিভক্ত কৰি দিছে। গতিকে আমাৰ এটা হৈছে জাতি আৰু এটা হৈছে অজাতি। গতিকে আমাক ভাগৱতে সমস্ত দিশ নিৰ্ণয় কৰি দিছে যে ইয়াত প্ৰধানকৈ আমাক কি কৰিছে 8 প্ৰকাৰ সদাচাৰৰ কথা উল্লেখ কৰি দিছে। মই ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ 8 প্ৰকাৰ সদাচাৰ: কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ আপোনালোকে আজি শুনি পেলাই শিকি যাব আৰু ঘৰত আপোনালোকে উঠি অহা প্ৰজন্মক এই শিক্ষা দিব। তেতিয়া আপোনালোকৰ আয়ুস বাঢ়িব, শৰীৰ সুস্থ হৈ থাকিব, নিৰোগী হৈ থাকিব আৰু মৰিলে গতি পাব। 1 নম্বৰ সদাচাৰটো কিহৰ ওপৰত দেখুৱাইছে ভাগৱতে? কায়ৰ সদাচাৰ। অৰ্থাৎ আমাৰ এই শৰীৰটোৰ আমি সদাচাৰ নিয়ম লিখিছে। এই শৰীৰটোৰ সদাচাৰ কেতিয়া হ'ব? যেতিয়া ত্ৰাণ দান ৰক্ষণত আমি ব্যৱহাৰ কৰিম। পৰোপকাৰায় ইদম শৰীৰম। আমি এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আমাৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। তেতিয়া পুণ্য হ'ব। পুণ্য হ'লে আপোনালোকে জীৱনত সুখ আৰু ভোগ কৰিবলৈ পাব। দিনক দিনে আপোনালোকৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন উন্নতি হ'ব আৰু মৰিলে সদ্গতি পাব। এইটো 1 নম্বৰ সদাচাৰ। 2 নম্বৰ বাক্যৰ সদাচাৰ। আজি আমাৰ কথা ক'ব নজনাৰ কাৰণে বহুত পৰিয়ালত কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ ককাই ভাইৰ মাজত মনোমালিন্য, কাৰোবাৰ সীমা ঘৰীয়াৰ মাজত মনোমালিন্য ইত্যাদি ইত্যাদি। গণ্ডগোলটো ক'ত লাগিল? কথা ক'ব নাজানে। কথা ক'ব নাজানিলে আপুনি জীৱনত কেতিয়াও শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰিব। আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে। আমি কথা কেনেকৈ ক'ব লাগে? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে। সঁচা কথা কোৱা মানুহে কালৈ ভয় কৰিব নালাগে, মূৰ তুলি কথা ক'ব পাৰে। মিছা কথা কোৱা মানুহে তললৈ মূৰ কৰি থাকে, ধৰা পৰা ভয় কৰে। আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে অলপ সমীহ কৰে। সমাজত সঁচা কথা কোৱা মাইকী মানুহ বা মতা মানুহজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে। গতিকে আমাৰ কথাবিলাক সঁচা হ'ব লাগিব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব, আৰু হিত, উপকাৰ কৰিব লাগিব। আপোনাৰ শব্দটো বা বাক্যটোৱে কাৰো অপকাৰ কৰিব নালাগিব। শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, ই অবিনাশী। ধেমালিতেও আপুনি ল'ৰা ছোৱালীক সাও সপনি নিদিব। ধেমালিতেও ছোৱালীজনী বৰ বদমাছ, ল'ৰাটো বৰ দুষ্ট বুলি শব্দ প্ৰয়োগ নকৰিব। কাৰণ শব্দ ব্ৰহ্ম, অবিনাশী, ইয়ে প্ৰতিক্ৰিয়া কৰিব। মনত ৰাখিব কথাটো। যিটো কাৰণে আমাৰ এদিন চান্দালিনীয়ে গংগাৰ পাৰে পাৰে আহি আছিল। আহি থাকোঁতে সুশীল ব্ৰাহ্মণে পাৰতে পূজা কৰি আছিল। এয়া শংকৰদেৱে নিজে লিখি থৈ যোৱা পুথি ভক্তি প্ৰদীপত আছে, চাব আপোনালোকে। চান্দালিনীয়ে আহি সুশীলক ক'লে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? আই চান্দালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতাৰ পূজা কৰিছোঁ। চান্দালিনী বোলে, বিষ্ণুতকৈ শ্ৰেষ্ঠ? বিষ্ণুতকৈ শ্ৰেষ্ঠ। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে দেই, ইন্দ্ৰ। কি শুনিলোঁ বুলি 2খন কাণত ঠিলা দি
দৌৰ মাৰি গৈ 108 বাৰ গংগাত স্নান কৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। এতিয়া আপোনালোকে ভাগৱতৰ কথা যিমান শুনি আছে চব গাৰ নোমে নোমে সোমাই গৈছে শব্দ ব্ৰহ্ম বায়ুৰূপে। গতিকে তেওঁ 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি গুচি গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। তেনেতে নাৰদ আহি গ'ল। নাৰদে আহি ক'লে, আই চাণ্ডালিনী, তুমি তিতাবস্ত্ৰী কি কৰিছা? বোপা নাৰদ, কি ক'বা, আজি মোৰ বৰ দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীলে পূজা কৰি আছিলে। কাৰ পূজা কৰা বুলি সুধিলোঁ, তেওঁ বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা বুলি ক'লে, আৰু সেইজন কোন বুলি সোধাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি, দুইখন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু কাণেদি শব্দটো সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক মুক্ত কৰিবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে, এই কথা শুনি মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। তেতিয়া চাণ্ডালিনীয়ে ক'লে, বোপা নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত এটা নিবেদন আছিলে, আৰু সেই নিবেদনটোত ভগৱানে অনুমোদন জনাই থৈছে। মোৰ নিবেদনটো কি আছিল? প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, প্ৰভু নচাৰোক চিত তো আচৰণত। তুমি কৰ্মফলে মোক য'তেই জন্ম দিয়া, মহানগৰতে দিয়া বা চহৰতে দিয়া, পাহাৰৰ ওপৰতে দিয়া বা নদীৰ পাৰতে দিয়া, মই তাতেই থাকি যাতে তোমাৰ নাম ল'ব পাৰোঁ, সেই কৃপা তুমি মোক কৰিবা। গতিকে তুমি কোৱাৰ দৰে মই কৰ্মফলে চাণ্ডালিনীৰ গৰ্ভত জন্ম ল'লোঁ সঁচা, কিন্তু কৃষ্ণ সি পৰমদেৱ সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম লৈলে যাৰ, সেই কৃষ্ণ এৰি যিটো আনদেৱ পূজয়, পশুটো অধম সিটো একোৱে নুবুজয়, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। নাৰদটো আচৰিত খাই গ'ল। মই এই সময়লৈকে নিজকে 12 বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবিছিলোঁ, আৰু চাণ্ডালিনীক মই নিজ জাতি বুলি গণ্য কৰিছিলোঁ, কিন্তু এওঁৰ বক্তব্যই আজি মোক দিব্য জ্ঞান প্ৰদান কৰি দিলে আৰু ব্যক্ত কৰিলে, অতি পাতকী কৰি হৰিষ ধিয়াবৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। হে চাণ্ডালিনী, মই এই সময়লৈকে তোমাক নিজ জাতি বুলি ভাবি আছিলোঁ, মই 12 বৈষ্ণৱৰ ভিতৰত এজন শ্ৰেষ্ঠ বৈষ্ণৱ বুলি নিজকে ভাবি আছিলোঁ। তোমাৰ বক্তব্যই মোক আজি দিব্য জ্ঞান প্ৰদান কৰিলে, হয়নে? গতিকে দিব্য জ্ঞান প্ৰদান, চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি, তই মহাজ্ঞানী। তই 4 বেদৰ সাৰ জানি আছ। ব্ৰহ্মাই 4 বেদ 3 বাৰ প্ৰমাণ কৰি শেষ সিদ্ধান্ত দি থৈ গৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 বাৰ প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, ন হৰি কীৰ্তনে সে তৰে সংসাৰ। গতিকে 4 বেদৰ সাৰ হৰি কীৰ্তন। গতিকে তুমি সেই জ্ঞান আত্য কথা। গতিকে তীৰ্থকো পবিত্ৰ কৰে ইটোকো নচিত, তোক দৰ্শনে হুৱে জগত প্ৰবীত। গতিকে ভগৱন্তৰ নাম লৈ যদি আপোনালোকে যাব পাৰে, যিটো জানে যাই হৰি নাম সেবি, পাছত ফুৰে যত দেৱ দেৱী, যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাব সমস্ত হৰৈ। ভগৱন্তৰ নাম লৈ যিজনে যাত্ৰা কৰিব, সেই লগে লগে তেওঁৰ পিছত কৃষ্ণ যাব। কৃষ্ণ যোৱাৰ লগে লগে 33 কোটি দেৱতা, ব্ৰহ্মা মানে ৰুদ্ৰ, বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা তেওঁৰ পিছে পিছে গতি কৰে। আৰু সেইজনক দেখি পেলাই যদি বাৰণ্ডাৰ পৰা কৃষ্ণ বাপজন গৈছে বা আইগৰাকী গৈছে, ঈশ্বৰৰ নাম লৈ যোৱাজনক যদি আপুনি বাৰণ্ডাৰ পৰা হাত দুটা বুকলৈ আনি সেৱা কৰিব পাৰে, বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ পাতকতাহাৰ। গতিকে ভগৱন্তৰ নাম লৈ যোৱা জীৱটোক যদি কোনোবাই সেৱা কৰিব পাৰে, ঘৰতে থাকি কোটি জন্মৰ পাপৰ পৰা মুক্ত হ'ব পাৰে। এই ভাৱনা, আমাৰ ভাৱবিলাক কাছৰ দৰে হ'ব লাগে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে।
যেহেন কশ্যপে তৰে ডিম্ব পাৰি জল মাজে ফুকাৰয় সেইমতে সন্তে বিষয়তে থাকি সদায়ে মোক চিন্তয়। আমাৰ 4 আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম সৰ্বশ্ৰেষ্ঠ। আমাৰ গুৰুজনাৰ দৰ্শন ভাগৱতে কৈছে যে সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিসকলে ভগৱন্তই দিয়া ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰতে থাকে, কিন্তু লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহে নামঘৰলৈ আহি ভকতৰ ওচৰলৈ আহি ঈশ্বৰৰ কথা শুনাৰ পৰা বাধা দি ৰাখিব নোৱাৰে। আমাৰ সন্ত মহন্ত ভক্তসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য পদুম ফুলৰ দৰে। আমি পদুম ফুলৰ দৰে গৃহাশ্ৰমত থাকিব লাগে। পদুম ফুলৰ বৈশিষ্ট্য কি? বোকা পানীতেই সৃষ্টি হয়, কিন্তু বোকা পানীয়ে কোনোদিন পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে। বোকা পানীৰ পৰা সদায় পদুম ফুল নিৰ্লিপ্ত হৈ থাকে। ব্ৰহ্মণা ধ্যায় কৰ্মাণি সংগং ত্যক্তে কৰোতি যশ লিপ্ততে নশ পাশুন পদ্ম পত্ৰম মিম্মাম ভাস। পদুম ফুল পানীতে থাকে, বোকাতে জন্ম, কিন্তু পানীৰ পৰা নিৰ্লিপ্ত হৈ থাকে। পদুম ফুল পানী বোকাৰ পৰা নিৰ্লিপ্ত হৈ থাকে। আমাৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱ গুণসম্পন্ন মানুহবিলাক গৃহাশ্ৰমতে থাকে, কিন্তু সদায় এই বৈষয়িক চিন্তাৰ পৰা মুক্ত হৈ থাকে। মনত ৰাখিব কথাটো। আমি গৃহাশ্ৰমতে থাকিম, বিষয়ত বিমুগ্ধ নহ'ব। বিষয় হৈছে কি? কাম ক্ৰোধ লোভ মোহ। উত্তম বিষয় ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমি লগত নিব নোৱাৰা ধন টকা পইচা মোহতে যদি আবদ্ধ হৈ থাকোঁ, আমাৰ জীৱটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। কি হ'ব? বেদে কৈছে, ভাগৱতে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আমি লগত নিব নোৱাৰা ধন টকা পইচা গাড়ী মটৰ পুত্ৰ ভাৰ্যাৰ মোহত যদি আমাৰ জীৱটো আগবাঢ়ি যায়, বাসনাত বাধা পৰাৰ লগে লগে খং উঠিব। খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব। মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব। স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব। আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব। সেইকাৰণে কৃষ্ণই বাল্যকালতে ব্ৰজত কেইবাটাৰো অসুৰ মাৰি লৈছে। বাল্যকালতে দেই। কথাটোৱে আমাক কি শিকাইছে? যে আমি ল'ৰা ছোৱালীৰ সৰু কালতেই আসুৰিক প্ৰবৃত্তিবিলাক মাৰিব লাগিব। ইনবৰ্ণ জন্মগতভাৱে আপোনাৰ ল'ৰাটো কি বেয়া গুণ আছে মাক বাপেকেহে জানিব। খঙালেই নে, অসন্তোষিয়াই নে, কলহপ্ৰিয় নে, পঢ়া শুনাত মনোযোগ নাই নে, ইত্যাদি ইত্যাদি।